নগাঁও জিলাৰ ঢিঙৰ বটাবাৰীত চাঞ্চল্যকৰ ঘটনা। ঢিং থানাৰ অন্তৰ্গত বটাবাৰীত উদ্ধাৰ হয় এটি নৱজাতক। জানিব পৰা মতে বটাবাৰী গাঁৱৰ পথৰ কাষতে থকা ফকৰুদ্দিনৰ পুখুৰীৰ পানী মেটেকাৰ ওপৰত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত এটি নৱজাতকক প্ৰত্যক্ষ কৰে একাংশ ৰাইজে। কোনো যুৱক যুৱতীৰ অবৈধ কাৰ্যৰ ফলত জন্ম লোৱা নৱজাতকটো যোৱা নিশা কোনোবা হৃদয়হীন লোকে পেলাই থৈ যায় বুলি একাংশ স্থানীয় ৰাইজে সন্দেহ কৰে। আন একাংশই কন্যা সন্তান জন্ম হোৱা বাবেই হত্যা কৰি পেলাই থৈ যায় বুলি সন্দেহ প্ৰকাশ কৰে। তাৰমানে আমি দেখা নাই বা কেতিয়া পেলাইছে এইটো ক'ব নোৱাৰো। পিছত চাইছো মানুহ এটা পেলাই থৈ দিছে। ক'ৰ মানুহ কি কথা আমি পোৱালি মানুহ, সৰু ল'ৰা ছোৱালী, সৰু ছোৱালী, আমি ল'ৰা না ছোৱালী সেইটোও দেখা নাই। দেশত পেলাইছে আমি চাইছো, পলিথিন দি মেৰিয়াই থৈ দিছে। আমি 2টাত চাইছো, কালি 2টাত, যোৱাকালি 2টা বজাত এনেকুৱা পাইছো। কিন্তু এইটো কোনে কৰিলে এই কামখিনি আপোনালোকে শুধৰাই বিচাৰটো কৰিব। মোৰ পুখুৰীত কোনে পেলাই থৈ গৈছে মই নাজানো। পাছত মানুহে চাই মাতি আছে, পিছত আমি চাইছো মানুহটো কেঁচুৱা পেলাই থৈ গৈছে। এইটো হোৱাতে পেলাইছে, মাহুয়া নহয়, কেঁচু হোৱা আৰু পেলোৱা মৰা। কোনে পেলাইছে সেইটো আমি গম নাপাওঁ। বস্তুটো ক'ৰ পৰা আহিছে সেইটো আমি গম নাপাওঁ। কেনেকে আহিল সেইটো আমি গম নাপাওঁ। বস্তুটো কোনোবাই পেলাই থৈছে নেকি? সন্দেহ হয় নেকি? সন্দেহ নাই আমাৰ এইফালে নাই, দূৰৰ পৰা আনি পেলাইছে হ'বলা, আমাৰ এইফালে নাই এইবিলাক। আপোনালোকৰ পৰা অহা নাই বস্তুটো, কোনোবা সন্তান হ'ব, কেনেকে আহিল বস্তুটো, কেনেকে আহিল যে এইটো আমি নাজানো। আপোনাৰ সন্দেহ কাক কয় বা কোনে কয়? সন্দেহ নাই আমাৰ। টুকুৰীয়াৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।